নমস্কাৰ গাইজ, স্বাগতম টেকনিকেল ইউটিউব চেনেলৰ গাইজ। আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। গাইজ, আজি আপোনালোকক দেখাব লৈ আহিছোঁ চেল্ফ হেল্প গ্ৰুপৰ যিটো গড ফাৰ্মিং বিজনেছ প্লেনৰ ফৰ্ম, এইটো আপোনালোকে কেনেকৈ ফিল আপ কৰিব। মই আজি এইটো ভিডিঅ'ত আপোনালোকৰ A to Z কৈ দিম। আৰু আপোনালোকে মোৰ চেনেলত নতুন আহিছে যদি চেনেলটো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, ইয়াত আপোনালোকে চাব, ইয়াত দিয়া আছে নেম অফ দ্য এণ্টাৰপ্ৰনাৰ SHG মেম্বাৰ। তো আপোনালোকৰ যিটো SHG মেম্বাৰৰ নাম ইয়াত আপোনালোকে লিখি দিব লাগিব। তাৰপিছত ইয়াত চাব, ইয়াত SHG মিছ কোড। তো আপোনালোকৰ চেল্ফ হেল্প গ্ৰুপৰ যিটো মিছ কোড ইয়াত আপোনালোকে বহাই দিব লাগিব। তাৰপিছত ইয়াত দিয়া আছে কাৰেণ্ট ইকনমি এক্টিভিটি। তো আপোনালোকৰ বৰ্তমান যিটো এমাউণ্ট কিমান আছে এইটো আপোনালোকে ইয়াত বহাই দিব লাগিব। তাৰপিছত ইয়াত দিয়া আছে কাৰেণ্ট ইনকাম RS পাৰ এনুৱেল। তো আপোনালোকৰ বছৰি কিমান টকা ইনকাম হয় ইয়াত আপোনালোকে ইয়াত বহাই দিব লাগিব। তাৰপিছত ইয়াত দিয়া আছে নেম অফ দ্য বিজনেছ হুইচ ইজ বিং প্লেন টু ষ্টাৰ্ট এক্সপেণ্ড। তো আপোনালোকে ইয়াত আপোনালোকৰ বিজনেছৰ নামটো বহাই দিব লাগিব আৰু কেতিয়া আপোনালোকে বিজনেছটো প্লেন কৰিছিল ইয়াত আপোনালোকে বহাই দিব লাগিব। তাৰপিছত ইয়াত দিয়া আছে টাইপ অফ বিজনেছ। টাইপ অফ বিজনেছৰ ভিতৰত দিয়া আছে প্ৰডাকশ্যন, ছাৰ্ভিচ এণ্ড ট্ৰেডিং। তো আপোনালোকে ইয়াত কি কৰিব, প্ৰডাকশ্যন কৰিব নে ছাৰ্ভিচ কৰিব নে ট্ৰেডিং কৰিব। তো আপোনালোকে যদি প্ৰডাকশ্যন কৰে প্ৰডাকশ্যনত আপোনালোকে টিক মাৰ্ক দিব, ছাৰ্ভিচ কৰিলে ছাৰ্ভিচত টিক মাৰ্ক দিব আৰু ট্ৰেডিং কৰিলে ট্ৰেডিঙত টিক মাৰ্ক দিব। তাৰপিছত ইয়াত দিয়া আছে ইনভেষ্টমেণ্ট প্লেন। ইনভেষ্টমেণ্ট প্লেনটোত দিয়া আছে ইয়াত সং অফ দ্য গড ফৰ বিং ডিয়াৰ্ড ইন এ বেচ। তো আপোনালোকৰ কিমানটা ছাগলীৰ পোৱালি লাগিব ইয়াত ছাইডত লিখি দিব লাগিব। তাৰপিছত ইয়াত দিয়া আছে নেম অফ দ্য ৰ মেটেৰিয়েল। তাৰপিছত ইয়াত দিয়া আছে ইউনিট প্ৰাইচ, ইউনিট টিকেট, টোটেল কষ্ট। তো নেম অফ দ্য ৰ মেটেৰিয়েলত আছে আপোনালোকৰ গড কিট। তো আপোনাৰ ছাগলীৰ পোৱালি টোটেল ইউনিট প্ৰাইচ, 1 ইউনিট মানে এটাৰ প্ৰাইচ আপোনালোকৰ কিমান হ'ব ইয়াত বহাই দিব লাগিব। আৰু কিমানটা ইউনিট লাগে, কিমানটা মানে কিমান পিচ আপোনালোকৰ ছাগলীৰ পোৱালি লাগে, তো আপোনালোকে ইয়াত বহাই দিব লাগিব। তাৰপিছত ইয়াত সেইটো টোটেল কষ্ট মানে সৰ্বমুঠ কিমান টকা হ'ব ইয়াত আপোনালোকে বহাই দিব লাগিব। তাৰপিছত ফিড মানে আহাৰ, আপোনালোকৰ ছাগলীৰ আহাৰ ইয়াত কিমান ইউনিট লাগিব আপোনালোকে ফাৰ্ষ্টত ইয়াত বহাই দিব। তাৰপিছত ইউনিট ৰিকুৱাৰ্ড মানে আপোনালোকৰ কিমানটা লাগে, কিমান পেকেট লাগে নাইবা কিমান বস্তা লাগে ইয়াত বহাই দিব লাগিব। তাৰপিছত সেইটো টোটেল কষ্ট, টোটেল এমাউণ্টটো কিমান হ'ব আপোনালোকে ইয়াত বহাই দিব। তাৰপিছত মেডিচিনৰ আপোনালোকৰ ইউনিট প্ৰাইচ মানে 1 ইউনিট এটাৰ প্ৰাইচ কিমান হয় ইয়াত আপোনালোকে বহাই দিব লাগিব। তাৰপিছত ইউনিট ৰিকুৱাৰ্ড আপোনালোকৰ কিমানটা লাগে ইয়াত বহাই দিব লাগিব। তাৰপিছত সেইটো টোটেল কষ্ট, টোটেল এমাউণ্ট কিমান হ'ব সেইটো আপোনালোকে ইয়াত বহাই দিব লাগিব। তাৰপিছত ইয়াত দিয়া আছে হোমমেড ফিড। হোমমেড ফিডত ইয়াত চাব ইউনিট প্ৰাইচ, আপোনালোকৰ 1 ইউনিটৰ প্ৰাইচ ইয়াত কিমান আছে আপোনালোকে ইয়াত বহাই দিব। আৰু তাৰপিছত ইউনিট ৰিকুৱাৰ্ড আপোনালোকৰ কিমানটা লাগে ইয়াত আপোনালোকে বহাই দিব লাগিব। তাৰপিছত টোটেল কষ্ট আপোনালোকৰ সৰ্বমুঠ কিমান টকা লাগিব ইয়াত আপোনালোকে বহাই দিব লাগিব। তেনেকুৱাকৈ আপোনালোকে মেডিচিন ছাপোৰ্ট ইয়াত ফিল আপ কৰি দিব। তাৰপিছত ইয়াত আপোনালোকৰ টোটেল ইনভেষ্টমেণ্ট, আপোনালোকৰ টোটেল ইনভেষ্টমেণ্ট ইয়াত সৰ্বমুঠটো প্লাছ কৰি ইয়াত আপোনালোকে বহাই দিব লাগিব। তাৰপিছত ইয়াত দিয়া আছে ফাণ্ড ডিটেইলছ মানে আপোনালোকৰ যিটো এমাউণ্টৰ ডিটেইলছত ফাৰ্ষ্টত ইয়াত দিয়া আছে ফাণ্ড ফ্ৰম MMUA। তো আপোনালোকৰ চৰকাৰৰ ফালৰ পৰা যিটো 10,000 টকা দিব ইয়াত আপোনালোকে ইয়াত দিয়া থাকিব। তাৰপিছত চেল্ফ কণ্ট্ৰিবিউশ্যন আপোনালোকে কিমান টকা ইয়াত ইনভেষ্ট কৰিব, আপোনালোকৰ ছিকিউৰিটি মানি হিচাপে ইনভেষ্ট কৰিব ইয়াত আপোনালোকে বহাই দিব লাগিব। তাৰপিছত সেইটো টোটেল এমাউণ্টটো আপোনালোকে ইয়াত বহাই দিব। টোটেল এমাউণ্টটো বহাই দিয়াৰ পিছত ইয়াত আপোনালোকে চাব মাৰ্কেটিং এণ্ড চেল্ছ প্লেন। আপোনালোকৰ যিটো মাৰ্কেটিং আৰু এইটো বিক্ৰী কৰাৰ যিটো প্লেন সেইটো আপোনালোকে ইয়াত বহাই দিব লাগিব। প্ৰডাকশ্যন আপোনালোকে একচেপ্ট প্ৰডাকশ্যন পাৰ কেজি, এভাৰেজ চেল্ছ প্ৰাইচ আৰু টোটেল চেল্ছ টাৰ্ণঅভাৰ। তো আপোনালোকৰ ইয়াত মাংস আপোনালোকে কিমান কেজি প্ৰডাকশ্যন কৰিব আৰু সেইটো এভাৰেজ চেল্ছ আপোনালোকে 1 কেজি চেল কিমান হ'ব এইটো আপোনালোকে বহাই দিব লাগিব। তাৰপিছত টোটেল চেল্ছ টাৰ্ণঅভাৰ আৰু আপোনালোকে ইয়াৰলি কিমান কেজি মাংস চেল কৰিব ইয়াত আপোনালোকে বহাই দিব লাগিব। তাৰপিছত যদি আপোনালোকে গড কিট ছাগলীৰ বাচ্চা যদি আপোনালোকে চেল কৰে, আপোনালোকে একচেপ্ট প্ৰডাকশ্যন মানে আপোনালোকে কিমানটা আপোনালোকে প্ৰডাকশ্যন কৰিব পাৰিব। তাৰপিছত সেইটোৰ এভাৰেজ চেল্ছ এটা গড কিটৰ প্ৰাইচ কিমান হ'ব এইটো আপোনালোকে বহাই দিব লাগিব। আৰু ইয়াৰলি কিমান চেল্ছ কৰিব সেইটো আপোনালোকে ইয়াত বহাই দিব লাগিব। তাৰপিছত ইয়াত দিয়া আছে একচেপ্ট এডিশ্যনেল ইনকাম পাৰ ইয়াৰ। তো আপোনালোকৰ
এডিশ্যনেল ইনকাম ইয়াৰলি আপোনালোকে কিমান টকা চেল কৰিব বিচাৰে ইয়াত আপোনালোকে লিখি দিব লাগিব। তাৰপিছত ইয়াত দিয়া আছে ছাবমিট বাই। তো আপোনালোকে ছাবমিট যিজনে কৰিব আপোনালোকে চেল্ফ হেল্প গ্ৰুপৰ মেম্বাৰ, ইয়াত আপোনালোকে তাৰ নামটো লিখি দিব আৰু ভেৰিফিকেশ্যন বাই আপোনালোকে যাৰ ওচৰত জমা দিব ব্লক কোঅৰ্ডিনেটৰ তাৰ ছিগনেচাৰ আৰু তাৰ নামটো লিখি দিব লাগিব। তো বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।